বৰ্তমান আমাৰ ICDS খোৱাং প্ৰকল্পৰ বহুত দিন ধৰিয়ে তাৰমানে দুৰ্নীতিৰ মাজত লিপ্ত হৈ আছিলে। এতিয়া বৰ্তমান আমাৰ কাৰ্যালয়লৈ যি শুকান সামগ্ৰী অফিচৰলৈ আহিছে, সেই সামগ্ৰী যিটো আমাৰ কেৰিং চাৰ্জ, সেই কেৰিং চাৰ্জটো অতি নগণ্য মানৰ তেওঁলোকে মানে আমাৰ CDP বাইদেৱে আমাক দিবৰ কাৰণে ছোৱালীসকলক মানে অফিচলৈ মাতিছিলে। ইতিমধ্যে আমি যিটো দাইল খিচিৰি পেকেট অফিচলৈ আহিছে, সেইটো আমি আগতো তেখেতলোকক মানে যেতিয়া আমাক দিছিলে, আমি তেখেতলোকক অৱগত কৰিছিলোঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি যে আমি এনেকুৱা পেকেট আপোনালোকে যদি আমাক দিয়ে, তেতিয়াহ'লে আমাৰ মানে জনসাধাৰণক আমাৰ যিখিনি আমাৰ হিতাধিকাৰী আছে তেখেতলোকে নেখায় এইটো বস্তু, আৰু ৰান্ধিলেও তেওঁলোকে খাব নিবিচাৰে। যিহেতু আমাৰ যিটো নগণ্য তেখেতলোকে হিতাধিকাৰীসকলৰ কাৰণে যিটো আমাক বস্তু কেৰিং চাৰ্জ দিছে, সেই কেৰিং চাৰ্জটো একেবাৰে নগণ্য। 100 টকাৰ ভিতৰত তেখেতলোকে আমাক 100 টকা পইচাহে কেৰিং চাৰ্জ দিছে। আজিৰ যিটো কেৰিং চাৰ্জ আমাৰ 5 কিলোমিটাৰৰ পৰা একদম 25-20 কিলোমিটাৰ পৰ্যন্ত আমাৰ এগৰাকী কৰ্মী সহায়িকাই শুকান সামগ্ৰী কঢ়িয়াই নিব লাগে। এতিয়া যাতায়াতৰ ভাড়াৰ ক্ষেত্ৰতো আপোনালোকে নিশ্চয় গম পাইছে এতিয়া ভাড়াৰ কিমান মূল্য বাঢ়িছে। সেই 100 টকাৰ মানে ভাড়াৰে আমাৰ কৰ্মী সহায়িকাই নিজৰ পকেটৰ ধন ভাঙি মানে দাইল খিচিৰি পেকেট নিজৰ চেণ্টাৰত নি পেলাবগৈ লাগে। সেইটো কাৰণে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষ কালি অফিচত গৈ আমি অৱগত কৰাত আমি তেখেতক ধুনীয়াকৈ সুধিছিলোঁগৈ আমাৰ ছোৱালী মানে যিসকল আমাৰ হিতাধিকাৰীৰ কাৰণে খাদ্যটো আহিছে, আমি নিবলৈ যেতিয়া গৈছোঁ আনিবলৈ, তেওঁ তেতিয়া আমাৰ যিখন হিতাধিকাৰীৰ কাৰণে যিখন লিষ্ট আহে আমাৰ যিটো কেৰিং চাৰ্জৰ, সেই অৰ্ডাৰ কপিটো আমি তেখেতক বিচাৰিলোঁ আমাৰ CDP বাইদেউ। তেতিয়া আমাৰ CDP বাইদেৱে আমাক মানে অৰ্ডাৰ কপিটো দেখাব নোৱাৰিলে। অৰ্ডাৰ কপিটো আমাক তেখেতে দেখাই দিলে, আমাক তাত একো ক'বলগীয়া নাই। আৰু আমাক মানে ইমান কম পইচাৰে তেখেতলোকে শোষণ কৰিব বিচাৰে। অফিচলৈ আমাৰ ইউনিফৰ্ম আহে, তাৰপিছতে আমাৰ ওজন মেচিন আহে, ইতিমধ্যে আমাৰ যিখিনি আমাৰ MPR মানে জমা দিব যাব লাগে, সকলোখিনিতে আমি নিজৰ পকেটৰ ধন ভাঙি আমি অফিচলৈ গৈ বস্তুখিনি ক্ৰয় কৰিব লাগে। ইতিমধ্যে আমাৰতো আমি মাত্ৰ মাননি পাওঁ 6,500 টকা। 6,500 টকা মাননিত আমাৰ মানে একোৱেই নাথাকিলে। এই বস্তুটো আমাৰ অফিচত যিটো আমাৰ দুৰ্নীতি হৈ আছে, এই দুৰ্নীতিটো যাতে আমাৰ মুখ্যমন্ত্ৰী মহোদয় ওপৰত মানে তেওঁ যাতে দৃষ্টিগোচৰ হয়, তেওঁ যাতে এইটো অৱগত হয় যে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে ইমান কম মাননিৰ ভিতৰত অফিচে যে আমাক যিটো আমাৰ পাবলগীয়া কেৰিং চাৰ্জটো যে তেওঁলোকে শোষণ কৰে, সেইটো ভাল এটা মানে তদন্ত হ'ব লাগে। আৰু দ্বিতীয়তে হ'ল আমাৰ অফিচত যিটো আমাৰ পোষণৰ যিটো আমাৰ মানে টকা আহে, সেই পোষণৰ টকাটো আমাক প্ৰত্যেক মাহে 500কৈ তেখেতলোকে আমাক মানে ওজন হোৱাৰ পাছত যিটো হেৰি হয়, মাহে মাহে আমাক 500 টকাকৈ তেওঁলোকে পৰিশোধ কৰিব লাগে। কিন্তু 500 টকাটো বাদেই তেওঁলোকে আমাৰ বছৰটোৰ ভিতৰত মাত্ৰ 1500 টকা এটাহে আমাক মানে পোষণৰ কাম কৰাৰ বিনিময়ত অফিচে আমাক মানে সেইটো দিয়ে। এতিয়া বৰ্তমান আমাৰ ICDS